ভিডিওটো সম্পূৰ্ণ বেলেগ কিছুমানে জানিও কিন্তু মনে মনে আছে আপোনাৰ পুৰণা মিটাৰটো খুলি পেলাই এই স্মাৰ্ট মিটাৰটো বহাই লওঁ তো তেতিয়া মোক কি কবি গেট লছ বুলি কবি 80 ৱাটৰ কাৰেণ্টৰ নামত যে তই যে খৰচ কৰিলি 700 ৱাট 1 কিলো ৱাট সেই এক্সট্ৰা যিখিনি কাৰেণ্ট খৰচ কৰিলি তাৰ পইচা কোনে দিব মই তোক প্ৰশ্ন কৰিছো কোনে দিব ভিডিঅ'ত অটো টিউন মাৰি গান গাম পাখি মেলি দিয়ে অটো টিউন মাৰিছো ক্লোজ আপ ফেমত আহিছে না সব ফেমত আহি আছে আচ্ছা হাই এভৰিৱান নমস্কাৰ এই বাবা চুপাৰীটো খাই লওঁ ফাৰ্ষ্টতে বাবা চুপাৰীটো খাই লওঁ বাবা চুপাৰী আমাক যাতে স্পন্সৰ কৰে দেই আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছো ভিডিঅ'টো সম্পূৰ্ণ বেলেগ বৰ্তমান সময়ত আপোনালোকে বাতৰি কাকতত নিউজ চেনেলত সকলোতে দেখি আছে স্মাৰ্ট মিটাৰক লৈ আন্দোলন কৰিছে প্ৰতিবাদ কৰিছে বিভিন্ন সময়ত দেখি আছে যোৱাকালিও দেখিছে বহুত জেগাত বিজুলী বিভাগৰ কৰ্মচাৰীৰ লগত আমাৰ জনসাধাৰণৰ বাক বিতৰ্কৰ সৃষ্টি হৈছে কিন্তু তাৰ ভিতৰত আৰু যিটো এটা মেইন গুৰুত্বপূৰ্ণ কথা আমি কিছু লোকে জানে আৰু কিছু লোকে নাজানে নজনা লোকসকলৰ কাৰণে আমি ভিডিঅ'টো বনাইছো আপোনালোকে চাব কিছুমানে জানিও কিন্তু মনে মনে আছে কিছুমানে জানিও মনে মনে আছে তাতো মাজত এটা ৰহস্য আছে ৰহস্যটো গম পাব ভিডিঅ'টো চালে তেলে আমি আৰম্ভ কৰোঁ ভিডিঅ'টোলৈ আৰু শেষলৈকে আমি কিন্তু কোনো ধৰণৰ ভিডিঅ' কৰি পলিটিক্স নকৰো যে আৰম্ভণিৰ পৰা শেষলৈকে চাব বুলি এইবিলাক আমাৰ নিয়ম নাই আমি জাস্ট খালি ভিডিঅ'টো বনাইছো আপুনি যদি ইচ্ছুক তেনেহলে চাওক আৰু যদি আপুনি অনিচ্ছুক তেনেহলে নাচাব তাত আমাৰ কোনো আপত্তি নাই আমাৰ এটা বিশ্বাস আছে এই ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ বিবেক বুদ্ধিত অলপ হলেও কিছু কথা মনলৈ আহিব আমাৰ দৃঢ়তাৰে বিশ্বাস আছে এতিয়া তোক একে পইণ্টলৈ আহিছো দেই সাপোজ মই তোৰ ঘৰত স্মাৰ্ট মিটাৰ বহাব আহিছো মই এক্স কোম্পানী ৱাই কোম্পানী জেড কোম্পানীটো তো গুলি মাৰ তোৰ ঘৰত আহি পেলাই মই তোৰ ওচৰত আহিছো দাদা আপোনাৰ পুৰণা মিটাৰটো খুলি পেলাই এই স্মাৰ্ট মিটাৰটো বহাই লওঁ তো তেতিয়া মোক কি কবি গেট লছ বুলি কবি গেট লছ বুলি এইটো কাৰণে কম কাৰণ বৰ্তমান দিনত বাতৰি কাকতে সকলোতে দেখিয়ে আছো কাৰণ কিটাটো নাজানো আমি দেখি আছো এনেই তই এতিয়া সাধাৰণ মানুহ হিচাপে তই যিখিনি দেখিছ শুনিছ সাধাৰণ মানুহ হিচাপে ক'বলৈ গ'লে এতিয়া মোৰ ব্যক্তিগতভাৱে মই যদি ব্যক্তিগতভাৱে ক'বলৈ যাওঁ তেতিয়া কি হ'ব মোৰ ঘৰখনত মা অকলশৰীয়া আৰু যিহেতুকে মোৰ ঘৰখনত আৰু বেলেগ কোনো মানুহ নাই আজি যদি স্মাৰ্ট মিটাৰ এটা বহাই মই যদি বাহিৰলৈ যদি ক'ৰবাত যাওঁ মানুহৰ ফোনৰ নেটৱৰ্ক বা ইণ্টাৰনেটটো সুবিধাটো প্ৰত্যেকটো সময়তে প্ৰত্যেকটো স্থানতে নাথাকে যিহেতুকে সেই হিচাপে সেইখিনি সময়ত হঠাৎ যদি কাৰেণ্টটো গুচি যায় বা ৰিচাৰ্জটো যদি শেষ হৈ যায় তাৰ আগতে মোৰ যদি বিভিন্ন কামৰ ক্ষেত্ৰত বা ব্যস্ততাপূৰ্ণ যদি মই যদি নাচাওঁ মিটাৰটো কিমান বেলেঞ্চ আছে সেইখিনি সময়ত সেই ৰাতিটোৰ কাৰণে মোৰ মা দেউতা বা মোৰ মাৰ কাৰণে এটা অন্ধকাৰ সময় হ'ব যিটো বহুত ভয়ানক কাৰণ আজিকালি ৰাতিটোতে হাতীটো বুলি কৈ যোৱা কথা এষাৰ আছে আমাৰ অসমীয়াত ঠিক তেনেধৰণে সেইবোৰ কথা ভাবিলে মই স্মাৰ্ট মিটাৰ তুমি যদি বহাবলৈ আহা মই ডাইৰেক্টলি ক'ম যে নাই নালাগে মোৰ আগৰটোৱে ঠিক আছে আগৰটোৱে ভাল আছে মোৰ মতে আৰু সঁচাকে আমি কেতিয়াবা এই ৰিচেণ্টলি নিউজ কিছুমানত পাইছো যে স্মাৰ্ট মিটাৰ বিলাক কি কৰিব দিছে অফিচ কাছাৰী যিবিলাক নেকি অফিচিয়েল কাম বিলাকত যিবিলাক মানে হেৰি ইউজ হয় যিবিলাক ক্ষেত্ৰ তাতহে লগাব দিছে কিন্তু এই বস্তুটো আমাৰ মামাই বোলে ডাইৰেক্ট বোলে ডিষ্ট্ৰিবিউট কৰি দিছে জনসাধাৰণে হয়নে এপিডিচিএল সব কৰি দিছে কথাটো সেইটো এতিয়া হয়তো মেইন কথাটোলৈ আহোঁ এইটো হৈছে আমাৰ নৰ্মেল মিটাৰ মোৰ ঘৰৰ মিটাৰটো বেয়া হ'ল মই এপিডিচিএললৈ গ'লোঁ ব্ৰাঞ্চটোৰ নাম নকওঁ বাৰু গ'লোঁ যথেষ্টখিনি ভাল ব্ৰাঞ্চটো তাই গৈ পেলাই মই ক'লোঁ যে মোৰ মিটাৰটো বেয়া হ'ল গতিকে মোক এটা মিটাৰ দিয়ক এতিয়া এপিডিচিএলৰ ওচৰত নতুন মিটাৰো আছে আৰু এতিয়া যিখিনি মানে ঘৰত গৈ পেলাই অলৰেডি 32% কিন্তু অসমত স্মাৰ্ট মিটাৰ বহি গৈছে 32% দেই এপ্ৰক্সিমেটলি তই 35 ধৰিব পাৰ এতিয়া সেই মিটাৰখিনিনো পুৰণা মিটাৰখিনি লৈ আহিছে গতিকে সেই মিটাৰখিনি যদি কাৰোবাৰ যদি মিটাৰ বেয়া হয় তুমি যদি ইচ্ছা কৰা আনিব পাৰা ফ্ৰীতে তেওঁলোকে দি আছে তুমি যিখিনি মিটাৰ ৰিডিং সাপোজ এখন এতিয়া মোৰ এপিডিচিএলৰ বিল হ'ব বাৰু আমি কেমেৰাটো আনিম বাৰু তই কেমেৰাটো ল'বি কাৰণ ফ্ৰেমত আমাৰ ফপৰাকেইটাকে কিমান চাই থাকিব এখন বিল মতে ইয়াত মোৰ দেখুৱাইছে যে 733 পাছৰ যিখিনি ৰিডিং হ'ব সেইখিনি ৰিডিঙৰ বিল মই দিব লাগিব এইটো মানে 733 লৈকে আছে মানে কথাটো গম পাইছ এতিয়া ইয়াৰ কিছুমান কথা আমি আজি আমাৰ যিটো মনত আমি এজ এ ইউথ হিচাপে আমি কিটো বস্তু বিচাৰো মানে নহয় এতিয়া তই যিখিনি অপিনিয়নখিনি দিলি এইটো কথা তই হয়তো নাজানো আমাৰ বিপিএলৰ কানেকশ্যন যিবিলাক বিপিএলৰ থ্ৰুৱেদি যিবিলাক ইলেক্ট্ৰনিক কানেকশ্যন যায় বিপিএল কোনটো মিনিমাম কিমানলৈকে যায় জানো বিপিএল কাৰ্ড থাকা বিপিএল মোৰ ঘৰৰ কাৰেণ্টটো বিপিএল কাৰ্ডত থৈ দিছে সেইটোত তই এতিয়া মোৰ এই বিলখনত লিখা আছে এতিয়া মই মোৰ ঘৰত বিল লৈ আছো তোৰ কিমানৰ জানো 1 কিলোৱাটৰ মোৰ
কাৰেণ্ট মই এপিডিচিএলৰ পৰা মই মানে কাৰেণ্ট কনজিউম কৰিব পৰাকে মই কাৰেণ্টটো লৈ আছো। এতিয়া যে যিবিলাক যে কিছুমান BPLৰ যে কাৰেণ্ট বিলাক যে পায় যে তই বিশ্বাস কৰিবি, মই আজি যাওঁতে মই আজি গম পাইছো মিনিমাম 80 ৱাটত বাৰু আজিৰ তাৰিখত মিনিমাম 80 ৱাটত আজিৰ তাৰিখত আজিৰ যিটো কাৰেণ্ট চিটুৱেশ্যনত এখন ঘৰত কাৰেণ্ট 80 ৱাট বাৰু কনজিউম হ'ব জানো? কেতিয়াও নহয়। আমি যদি ঘৰৰ বাৰান্দাত এটা লাইট, বাথৰুমত যদি এটা লাইট, বেডৰুম দুটা লাইট, ড্ৰয়িং ৰুমত যদি এটা লাইট, সেনেকৈ 6টা লাইট লগালে 10 ৱাট। আৰু তোৰ BPL কাৰ্ডৰ নামত তই জানোৱে 100% মই এইটো বাকীখিনি আমি ভিতৰত গম পাইছো এইবোৰ বেলেগ হৈ মানে যাব। বহুত ধনী মানুহক সেয়া মানে বস্তুবিলাক খাই আছে, কথাটো গম পাইছনে? আমি যিটো জেনুইন সেই বস্তুটো কৈছো। এতিয়া 80 ৱাটৰ কাৰেণ্টৰ নামত যে তই যে খৰচ কৰিলি 700 ৱাট 1 কিলো ৱাট, সেই এক্সট্ৰা যিখিনি কাৰেণ্ট খৰচ কৰিলি তাৰ পইচা কোনে দিব? মই তোক প্ৰশ্ন কৰিছো, কোনে দিব? মই ভাবো যে সেই যিটো এক্সট্ৰা যিটো চাৰ্জেছ থাকে সেই চাৰ্জেছবোৰ এটা ভিলেজৰ এৰিয়াৰ মাজত সেই বস্তু চাৰ্জেছটো ডিষ্ট্ৰিবিউট হৈ যায়। বা সেই মিটাৰটো যদি আজি যদি মই ব্যৱহাৰ কৰা নাই বেলেগ এজনে যদি ব্যৱহাৰ কৰিছে, সেই যিটো পইচা এক্সট্ৰা যিটো এমাউণ্ট হয় সেই এমাউণ্টটো মোৰ ওচৰত যদি 10 ঘৰ মানুহ আছে সেই 10 ঘৰলৈ সেই পইচা ডিষ্ট্ৰিবিউট হৈ যায়। কাৰণ কিয় কাৰণে তেওঁলোকে অলৰেডি সেই বস্তুটো দি দিছে। তো তেওঁলোকৰ যিটো ৰেভিনিউ আৰু যে কিছুমান গাঁৱত এতিয়াতো ওপৰত যিটো মানে প্লাষ্টিকৰ যিটো ৰেপ আপ পৰিছে কাৰেণ্টৰ চুৰ কৰিব নোৱাৰে, এই বস্তুটো বহুত জেগাত যোৱাই নাই বহুত জেগাত যোৱা নাই। এতিয়া জেগাৰ নাম আমি ৰৈ পেলাই বা ৰোষত বা পিটন খাব নিবিচাৰো। কথাটো হৈছে ৰোষত থৈ বা পিটন খাব গ'লে দেখা পোৱা যে অফলাইনত পিটন খাই পেলাই বাৰু ঠিক আছে। এই সেইবিলাক যে চুৰ তুৰ যে হয় যে ৰাতি হলে ধুনীয়াকে দুডাল লগাই পেলাই টানি লৈ গুচি যায়, এইবিলাক বহুত কথা আছে। বিভিন্ন কনষ্ট্ৰাকচন জেগাতো হৈ আছে। এতিয়া মেইন কথাটো হৈছে আমি এতিয়া যদি 100 জন মানুহৰ ভিতৰত যদি সুধো হোৱাট ইজ স্মাৰ্ট মিটাৰ, কোনেও কিন্তু একচুৱেল ডেফিনেশ্যন দিব নোৱাৰে। কিন্তু যিখিনি আমাৰ লিমিটেড ষ্টাডিৰ ফালৰ পৰা ক'ব ওলাইছো, ছাপ'জ আপুনি এপিডিচিএলৰ পৰা 1 কিলোৱাটৰ মানে সক্ষম হোৱাকে আপুনি কাৰেণ্টটো লৈ আছে, 1 কিলোৱাটৰ আপুনি কাৰেণ্ট এটা আপুনি লৈ আছে, ঠিক আছে। কিন্তু আপুনি নিজেই নাজানে আপোনাৰ ঘৰত কনজাম্পশ্যন হৈ আছে 1.5 কিলোৱাট নাইবা 2 কিলোৱাট। সেই যে এক্সট্ৰা যে আপোনাৰ 1.5 কিলোৱাট নাইবা 2 কিলোৱাট যে যিটো 1 কিলোৱাট এক্সট্ৰা হ'ল যে সেই ৰিডিংটো আপোনাৰ স্মাৰ্ট মিটাৰে ধৰি লয়। আচ্ছা, সেই ৰিডিংটো স্মাৰ্ট মিটাৰে ধৰি লয়, কিন্তু আমাৰ এই নৰ্মেল মিটাৰে সেই ৰিডিংটো ধৰিব নোৱাৰে। তাত যে কৈছ এটা অপাৰেটিং চিষ্টেমৰ দ্বাৰা স্মাৰ্ট মিটাৰটো ডাইৰেক্ট বস্তুটো ধৰি লয়। গতিকে সেই এক্সট্ৰা যিখিনি কাৰেণ্টখিনি যায় যে তাৰ পেনাল্টি কাটে। আমি মানে সৰু সুৰাকে এইটো কৰিব আৰ্টিফিচিয়েল ইন্টেলিজেন্স বুলি কয়, যিটো বস্তুত এনেকুৱা সেন্সৰ লাগি আছে যিটো এক্সট্ৰা যিটো আমাৰ কিলোৱাট বাঢ়ি গ'লে সেই সেন্সৰটোৱে ডিটেক্ট কৰি লগতে তাৰ মানে অফিচলৈ সাপ্লাই দি দিয়ে বা নিজৰ কনজিউমাৰ দি এড কৰি দিয়ে। গতিকে খেলটো তাতে এতিয়া বহুতে গম নাপায় যে এতিয়া 1 কিলোৱাটৰ যিহেতু আমি কাৰেণ্টটো লৈ আছো, গতিকে আমি মানে ইন দা মিন টাইম আমি 1 কিলোৱাটে ল'ব লাগিব। 1 কিলোৱাট বা এখন ঘৰখনত তোমাক মই এইখিনিতে কথা এটা শুনো। এখন ঘৰ এখন সাপোজ ধৰ 3জনীয়া মানুহ এখন ঘৰ, ভাল এখন ঘৰ, সেইখন ঘৰখনত কিমান মান কাৰেণ্টৰ প্ৰয়োজন হয়? তাৰ কাৰণে মোবাইলটো লৈ আহা, আমি একদম ডাইৰেক্ট ইয়াত চাওঁ। এতিয়া নৰ্মেল এখন ঘৰ, ঠিক আছে, ভাল দেই, যিয়ে নেকি চাকৰি নাইবা বিজনেছ কৰি এখন নৰ্মেল ঘৰ, মই এইটো কথা ক'ব যোৱা নাই যে একেবাৰে নিম্ন শ্ৰেণী, ঠিক আছে। এখন মডাৰেট শ্ৰেণীৰ ঘৰত কি থাকে? জেনেৰেলি এটা দমকল থাকিব, দমকলৰ পৰা কানেক্ট কৰাকে এটা ৱাটাৰ পাম্প থাকিব, ঠিক আছে। এটা কি থাকে? ৱাটাৰ পাম্প থাকে। ৱাটাৰ পাম্পটো মিনিমাম হৈছে 1 HP, ঠিক আছে। 1 HPটো কাৰেণ্ট কিমান যায়? 746 ৱাট মিনিমাম যায়। 746 ৱাট গ'লে এতিয়া বাকী থাকিল কিমান? 750 হ'লে 250 থাকিল যেনিবা 250 এতিয়া মিলাব লাগিব। ফেন কি লাগে? আমাৰতো মানুহেতো এতিয়া মিনিমাম গমেই নাপায় যে BLDC বুলি যিখন এতিয়া নতুনকৈ টেকন'লজিত ফেন আহিছে, তাৰ DC কাৰেণ্টৰ যিখন ফেন আহিছে, মেক্সিমাম 35 ৱাট কাৰেণ্টতে সেই ফেনখনে চলি যায়, খুব ভাল স্পীডত চলে। কিন্তু আমাৰ নৰ্মেল ফেনবিলাকে আপ টু 80 ৱাটলৈকে কনজিউম কৰে। আৰু এখন ঘৰত 3জনীয়া বা হওক 4জনীয়া হওক কমেও 5-6খন ফেন থাকে, হয় নহয়? 5-6খন ফেন থাকিবই। 5-6খন ফেনত 80কে ধৰিলে 80 × 8 × 5 = 40, 400 ৱাট কাৰেণ্ট গৈ আছে ফেনতে, ঠিক আছে। এইফালে ৱাটাৰ পাম্প, খেল বুজাই আছো। এতিয়া তাৰ লগত কাৰেণ্টৰ যিটো হেৰি বাল্ব এটাত কিমান থাকে? 9 ৱাটে ধৰিছো, 10 নধৰিবা, 9 ৱাটে ধৰিছো। 9 ৱাটকে মই ধৰিলো 7টা, 9 × 7 = কিমান? 63। 65 ৱাট মই
বাল্বত ধৰিলোঁ আৰু কি কি যাব পাৰে এখন নৰ্মেল ঘৰত তই ক ফেন ধৰিলোঁ ফেন মই 5খন ধৰিছোঁ নৰ্মেল ঘৰত আপোনাৰ ধৰ এটা ফ্ৰিজ ধৰা ফ্ৰিজ ফ্ৰিজ কিমান ধৰিম ফ্ৰিজত 500 ফ্ৰিজ বা 400 ধৰিছোঁ বা অকণ কমাই ধৰিছোঁ বাৰু ঠিক আছে 400 ৱাটৰ ধৰিছোঁ ফ্ৰিজ তাৰপিছত আপোনাৰ ৱাশ্বিং মেচিন এটা ৱাশ্বিং মেচিন কিমান ৱাশ্বিং মেচিন মই চাই আছোঁ ৱাশ্বিং মেচিন 500 ধৰিলোঁ 500 ৱাট তাৰপিছত এচিটো 1 টনত কিমান থাকিব 1 টনত কিমান থাকিব কচোন বাৰু কিমান কাৰেণ্ট আপটো দিব পাৰে 1700 ৱাট গম পাইছ 1700 ৱাট এতিয়া মোক এটা কথা ক এই গোটেইকেইটা বস্তু যদি এটা টাইমত যদি ইকুইভেলেণ্টলি যদি চলি থাকে ছাপ'জ এখন ফেন চলিল এখন ফেনে কিমান ল'লে 80 ৱাট ধৰিলোঁ এখন ফেন চলি আছে দুখন ফেন চলি আছে এটা টাইমত ঠিক আছে দুখন ফেন চলি আছে 160 ৱাট কাৰেণ্ট আপোনাৰ গৈ আছে ইকুইভেলেণ্টলি ফেন চলি আছে বাল্ব জ্বলি আছে কেইটা বা দুটা বা তিনিটা ধৰিলোঁ তিনিটা বাল্বত কিমান হয় 9 3 গুণ 27 বা 30 ধৰিলোঁ আৰু 30 ৱাটে ধৰি দিলোঁ ফ্ৰিজটো লাগি আছে ফ্ৰিজ লাগি আছে ফ্ৰিজ অল এনি টাইম লাগিয়ে থাকে ফ্ৰিজ 400 আৰু বেছি গৰমত লাগিলে 500 লৈকে গুচি যায় সঁচা কথা এইটো 500 লগালোঁ তাৰপিছত সেইকণ সময়তে তুমি যদি ৱাশ্বিং মেচিনটো লগাই দিয়া আৰু আজিকালি কি হয় মেক্সিমাম মানুহে ঘৰৰ মানে গেছ বচাবলৈ ৰাইচ কুকাৰ ব্যৱহাৰ কৰে ৰাইচ কুকাৰ ইণ্ডাকশ্যন ৰাইচ কুকাৰ 1000 ৱাটৰ ওপৰত কাৰেণ্ট কনজিউম কৰি দিয়ে গতিকে আপোনালোকে নিজে কওক এই বস্তুখিনি যেতিয়া ইকুইভেলেণ্টলি এটা টাইমত লাগি থাকিব 1 কিলোৱাটতকৈ যদি আপুনি ঘৰত 1 কিলোৱাটৰ কাৰেণ্টটো লৈ আছে বাকীখিনি যে এক্সিড হৈ গ'ল সেই কাৰেণ্টৰ যিখিনি পে'মেণ্ট ওলায় সেই পে'মেণ্টটো ক'লৈ যায় চাগে আপোনালোকে গম নাপায় এটা স্মাৰ্ট মিটাৰ যেতিয়া লগে ছাপ'জ 1 কিলোৱাটৰ যিটো আপুনি কাৰেণ্টটো ল'লে তাতকৈ যদি অকণমানো যদি আপুনি বেছি ইউজ কৰে লগালগ আপোনাৰ পেনাল্টি লাগে আৰু সেই পেনাল্টিয়ে আপোনালোকৰ যিটো কাৰেণ্টৰ বিল সেইটো বৃদ্ধি কৰে মেইন খেলটো সেইটো আমি এতিয়া হিচাপটো গম পালোঁ হিচাপটো আমি কৰিলোঁ ধুনীয়াকৈ ৰাইজে চালে এতিয়া মই যদি তোমাক সুধো যে তুমি স্মাৰ্ট মিটাৰ লগাব নে নলগা তেতিয়া তোমাৰ এনচাৰটো কেনেধৰণৰ এতিয়া এইখিনি গোটেইখিনি হোৱাৰ পিছত মোৰ এনচাৰটো কেনেকুৱা হ'ব নিচিনা লাগি আছে এইখিনি তুমি যিখিনি হিচাপ দিলা সেই হিচাপখিনি মতেতো মই ক'বলৈ গ'লেতো ডাইৰেক্টলি না মই নলওঁ মোৰ বুদ্ধি আছে ভাই চা ভাই এতিয়া যদি মই 1 কিলোৱাটৰ কাৰেণ্ট লৈ তোক অলপ আগতে মই ডেফিনিশ্যনটো ক'লোৱে যে নৰ্মেল মিটাৰে তই যদি এক্সট্ৰা কাৰেণ্ট যদি তই ইউজ কৰি আছ যিটো ক্ষমতাটো দিছে এপিডিচিএলে তাৰ ৰিডিংটো নৰ্মেল মিটাৰ ল'ব নোৱাৰে সেইটো ময়ো জানো কিন্তু স্মাৰ্ট মিটাৰ ল'ব পাৰে গতিকে সেই পলিটিক্সটোৰ পৰা চাবলৈ গ'লে মোক নালাগে তেতিয়া কি হ'ব এতিয়া মোৰ ঘৰত কম্পিউটাৰ এইখিনি আছে গম পাইছ যদি মই ইকুইভেলেণ্টলি যদি সেই সময়ত 2 কিলোৱাট কাৰেণ্ট যদি নষ্ট কৰি থাকোঁ সেইখিনি বিনিময়ত যদি মান্থলি যদি মোৰ ঘৰত যদি 900 টকাও বিল আহে আই এম হেপী মই কিয় একে ওপৰতে মানে মই হজৰত মহম্মদ হ'বলৈ যাওঁ কথাটো গম পাইছ আৰু এইখিনিত মোৰ কিছুমান ক'বলগীয়া কথা আছে মই চৰকাৰলৈ মোৰ আহ্বান কোনখিনিত কমালে ৰাইজৰ ভাল হ'ব এতিয়া অৰুণোদয় আঁচনি সলনি জানো আমাৰ কাৰেণ্টটো জানো দুখীয়া সমাজৰ কাৰণে চৰকাৰে ফ্ৰী কৰি দিব নোৱাৰে আমি এতিয়া চৰকাৰৰ কথা ক'বলৈ গ'লে বহুত কথা ওলাব কিন্তু এতিয়া আমি যদি মানে দেখি থাকা চকুৰে দেখি থাকা আমাৰ এই ধৰ ৰাজধানী চহৰ দিল্লীত ধৰ যাৰ চৰকাৰ আছে যি নহয় সেইটো আমাৰ লোকেল নহয় কিন্তু দিল্লীৰ নিচিনা এখন মেইন জেগা যদি যিকোনো সৰু এৰিয়াই হওক ডাঙৰ এৰিয়াই হওক কিছুমান সেইখিনি জেগাত যদি কাৰেণ্টৰ ইলেক্ট্ৰিচিটি ফ্ৰী কৰিব পাৰে আজি পাঞ্জাৱৰ নিচিনা জেগাত যদি অলপ হ'লেও যদি গৰীব দুখীয়া মানুহ যদি কাৰেণ্টটো 0 ৰেটিঙত যদি বিলাই দিব পাৰে তেতিয়াহ'লে আমাৰ অসমত কিয় নোৱাৰে এতিয়া চা চলাৰ যিটো এটা হাইপ এটা লাহে লাহে ক্ৰিয়েট হৈছে হয়নে আহি আছে বৰ্তমান দিনত মানুহবিলাকৰ এই যিটো কাৰেণ্টৰ ইলেক্ট্ৰিচিটিৰ যিটো দাম বঢ়া বা পইচা যিটো মিটাৰ ধৰ বিল বেছি হোৱা সেইবোৰ মানুহক যিটো সময়ে সময়ে মানুহক জ্বলা কালা খুৱাই আছে সেই যে মানুহবোৰ সময় গতিত ঢাপলি মেলি চলাৰলৈ আকৌ কনভাৰ্ট হৈ গৈ আছে চলাৰৰ কিন্তু এটা ডিছএডভান্টেজ আছে সেইটো হৈছে তোৰ ৰাতি হ'লে চলাৰে কোনো কাম নকৰে এতিয়া চৰকাৰে ইচ্ছা কৰিলে যিটো আমাৰ লিথিয়াম বেটেৰীটো আছে আমাৰ যিটো নৰ্মেল আমাৰ এই ইনভাৰ্টাৰ সেইটো বেটেৰীৰ কথা কোৱা নাই দেই যিটো লিথিয়াম বেটেৰী আছে চৰকাৰে ডাঙৰ ছেগমেণ্টত বেটেৰী পৰিমাণ বঢ়াই মানুহ এঘৰত ৰাখি
সেই এক্সট্ৰা কাৰেণ্টখিনি ছেভ কৰাব পাৰে, কিন্তু মানুহৰ তেওঁলোকে অফিচ বহাব পাৰে। এইটো মোৰ মাথাত মানে আহিছে। আৰু এটা এনেকুৱা এটা কামো কৰিব চাপ'জ দিনত চ'লাৰখন লগাই দিলে, যিখিনি কাৰেণ্ট প্ৰডিউচ হ'ল সেই কাৰেণ্টখিনি তেওঁলোকে সঞ্চয় কৰি ৰাখিলে। নহবা এতিয়া সিদিনা আমি পিকনিক খাব গৈছিলো আমাৰ ওচৰৰে জেগা এটা, মানে ৰাইজে যিখিনিয়ে ভিডিঅ' চাইছে গম পাইছে, তাত তই গৈছ, বিশ্ব গৈছে, গৈ পেলাই যিটো কাৰেণ্ট, পানীৰ যিটো কাৰেণ্ট স্পীড, তাত কি ইচ্ছা কৰিলে এটা ডেম বহাব নোৱাৰে নেকি? অবভিয়াছলি সেইখিনিত ডেম বহাই লোকেল এৰিয়া মানুহখিনিক এটলিষ্ট সকাহখিনি দিব পাৰে ইচ্ছা কৰিলে। কিয় নোৱাৰে সেইটো কাম কৰিব পাৰে? কথাটো নহয় বুলি। হয়, কিন্তু তুমি কোৱা কথাটো ধৰ ঠিকে আছে যে ডেম এটা বহালে, কিন্তু মোৰ ব্যক্তিগত ফালৰ পৰা যদি মই ক'বলৈ যাওঁ তেনেহ'লে ডেম এটা বহালে কি হয়, তাৰ ওচৰৰ পৰিৱেশটো বা ডেমটোৰ পৰা লোকচান, এডভান্টেজ বা ডিছএডভান্টেজ বা ওচৰৰ পৰিৱেশখিনি, ওপৰৰ গাঁওবোৰ কেনেধৰণে উপকাৰিতা পাব বা ক্ষতি কি হ'ব, সেইবোৰ আমি চালি জাৰি চাইহে সেনেকুৱা এটা প্ৰকল্প আমি কৰাটো উচিত। এতিয়া আমাৰ অসমতে যদি ক'ব যাওঁ, আমাৰ ইফালে অৰুণাচলৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যিটো চলি আছে, কাম চলি আছে, বহুতে আগতে বহুত দল সংগঠনে প্ৰতিবাদো কৰিছিলে। সেনেকুৱা এটা ডেম হোৱা মানে আমাৰ অসমৰ ইলেক্ট্ৰিচিটিটো বহুতখিনি ডেভেলপ হ'ব। এক প্ৰকাৰৰ পৰা সেইটো আমাৰ ভাল খবৰ বা আমাৰ উপকাৰিতা হ'ব। কিন্তু এক প্ৰকাৰৰ ফালৰ পৰা কি হ'ব, সেই ডেমটোৰ যিটো পানী জমা, গম পাইছো, সেই পানীটো যেতিয়া ওলাই যাব, আমাৰ অসমৰ আধা জেগা বা অসমৰ প্ৰায় 60% সেই পানীৰ তলত যাব। সেইটো এটা ডিছএডভান্টেজ। সেইকাৰণে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে। ঠিক তেনেদৰে সেই ডেমটো তেওঁলোকে যিটো ভাইবত বনাইছে, সেই ভাইবৰ যিটো নক্সা, সেই নক্সাটো যদি তেওঁলোকে যদি ধৰ ভালদৰে যদি ভাল মানে গৱেষণা কৰি পেলাই, যাতে সেই যেতিয়া পানীটো যেতিয়া বাৰিষাৰ দিনত পানীটো বেছি হৈ যাব, ডেমটো খুলি দিলে সেই পানীটো আমি খেতি পথাৰলৈ বা বেলেগলৈ ইউটিলাইজ কৰি পানীটো কেনেকে নিব পাৰো, যেতিয়া পানী প্ৰেচাৰটো যেতিয়া কমাব, তেতিয়া পানীটো ডেমটো খুলি দিব। সেনেধৰণৰ যদি এটা ব্যৱস্থা, তেনেকুৱা ব্যৱস্থা ইচ্ছা কৰিলে পাৰে কৰিবলৈ, তেতিয়া দল সংগঠনে প্ৰতিবাদ নকৰে। দল সংগঠনে লাগে, আমাক অসমৰ উন্নতিৰ কাৰণেতো লাগেই, দল সংগঠনে প্ৰতিবাদ কৰে। কিয় কাৰণে আমাৰ খিলঞ্জীয়া মানুহবোৰ, মানে কথাটো হ'ল এনেকুৱা, এতিয়া চা গৰম দিনত তই দেখি আছ পানী কাৰেণ্টটো বাৰু থাকে বাৰু, ডেমটো ইমানো বেছি হেৰি কৰিব নালাগে, ইমান বেছি ডাঙৰ কৰিব, যাতে পানীটো বেছি মানে ধৰি ৰাখি একেচতে এটা হেৰিটো মিনিমাম এটলিষ্ট 1-2খন গাঁও ওচৰৰে, মানে ওচৰ যিমানখিনি হয় এটা চিটি কিন্তু চলি যাব পাৰে ইচ্ছা কৰিলে। এতিয়া চোৱা পাহাৰীয়া জেগাবিলাক, মই যিহেতুকে পাহাৰ জেগাত ঘূৰি ফুৰি অলপ বেছি ভাল পাওঁ, মানে পাহাৰৰ পৰিৱেশটোৰ মাজত নিজকে খাম খুৱাই মই খুবেই বেছি ভাল পাওঁ। মই পাহাৰৰ বিভিন্ন ধৰণৰ পৰিৱেশত গৈছো, পাহাৰৰ মানুহখিনিকো লগ পাইছো। পাহাৰৰ কিছুমান কি হয়, এতিয়া তুমি ঠিক যেনেধৰণে ডেমটোৰ কথা কৈছা, পাহাৰীয়া সেনেকুৱা বিভিন্ন জেগাত ভাল খোৱা পানী পাবলৈ খুবেই টান। সেই ডেমটোৰ যিটো পানীটো কালেক্ট কৰা থাকে, সেই পানীটো যদি এটা ৱাটাৰ পিউৰিফাই কৰে, সেই পানীটো যদি চাপ্লাই কৰে, ড্ৰিংকিং ৱাটাৰলৈ চাপ্লাই কৰে, ইউটিলাইজ হ'ব। এতিয়া তই মোক নিজে ক, ভাল কেইটামান ব্ৰেণ্ডৰ, আজি এটা খাইছিলো একুৱা নে তই আলভিয়া, বিজলেৰী, বেলি, এইবিলাক কোম্পানীৰ বাহিৰে কিন্তু চব কোম্পানীৰ মানে পানীটো আমি খাব নোৱাৰো। আৰু সেইটো যিহেতু জুৰিৰ পৰা পানী, অলৰেডি সেইটো পৰিষ্কাৰ হৈ আহিছে, তাক খালি অকমান দিবহে লাগে, পুছ কৰিব লাগে। গতিকে সেইটো এটা ভাল এতিয়া তই ভাল বস্তু এটা কৈছ, সেইটো কৰিব পাৰে। থাম্বছ আপ টু হিম। তেতিয়া আমাৰ ৱাটাৰ যিটো চাপ্লাই যিটো থাকিব সেইটো কমি গ'ল। এতিয়া এইখিনি কথাখিনি হ'ল, আমি লেকচাৰহে মাৰিব পাৰোঁ, আমি দেশ সলাব নোৱাৰো। কথাটো কি জানা, মনত কিছুমান আহে, ভাৱ কিছুমান আহে, এই কথা পাতিব মন যায়। আজি এনেই এটা ভিডিঅ' কৰি দিছো, যদি ৰাইজে 30টা চালেও যথেষ্ট পায়। আৰু মিটাৰৰ বিষয়েও ক'লো আমি, মিটাৰৰ বিষয়ে এইটো পুৰণা মিটাৰ, স্মাৰ্ট মিটাৰ নহয়। এইটো এতিয়া মোৰ ঘৰত লাগিবগে। মোৰ নৰ্মেল আগৰ মিটাৰটো বেয়া হ'ল, এতিয়া মই আকৌ এইটো লগামগে এতিয়া গৈ পেলাই। এইটো পুৰণা মিটাৰ, এইটো মিটাৰটো মোৰ ৰিডিং ষ্টাৰ্ট হ'ব আফটাৰ 7:33। মই কেলকুলেট কৰি পেলাই মই লৈ আহিছো। এতিয়া নেক্সট মই এই যিখন বিলখন দেখিছে, APDCL পৰা বনা এই বিলখনৰ কিছুমান কথা কৈ পেলাই মোৰ মনৰ ভিতৰত যিখিনি আছে, কিখিনি মোক মানে সংশোধন মোক লাগে চৰকাৰৰ ফালৰ পৰা, সেইটো বিষয়ে মই নেক্সট ছেশ্যনত মই কৈ আছো। চ' এতিয়া আহিলো এই বিলখন আমাৰ কাৰেণ্টৰ বিল এইবাৰ বিল আহিছে, মই আজি দি আহিছোঁ 841। এইটোনো কেনেকেনো জেনেৰেট হ'ল, একদম ইজি ভাষাত মই বুজাবলৈ চেষ্টা কৰিম। নেজানো, মই মাষ্টৰ ইমান ভাল নহয় বাৰু। এতিয়া মেইন কথাটো হৈছে ইয়াক ক্ল'জ কৰা, এইখিনিলৈকে। এইটো 6.0 দেখিছেনে?
পাৰ ইউনিট আমি APDCL দি আছোঁ 6 টকাকৈ গম পাইছ 6 টকাকৈ মোৰ ইউনিট কনজিউম হৈছিল 124 ইনটু 6 কিমান আহিল 744 এই 744 টকাটো মোৰ বেছিক পে আউট ঠিক আছে এতিয়া মেইন কথাটো হ'ল এই যে 744 টকা দেখিলে 744 টকা কিমান ইউনিটত কিমান টকা হেৰি পাৰ ইউনিটত হিচাপত হৈছে 6 হয়নে এই 6টোৰ ওপৰত আকৌ টেক্স লগায় এই 6টো দেখিছে না 6ৰ লগত আকৌ 7.3 কে লগালে কিমান হয় এক্সট্ৰাকে 43.8 ঠিক আছে 43.8 ইয়াৰ লগত প্লাছ হৈ পেলাই ইয়াত আহিল 787 এইটো এনাৰ্জি এমাউণ্ট ইমানখিনি হৈ গ'ল ঠিক আছে হ'ল এতিয়া ফিক্স চাৰ্জটো লৈছে কিমান 71.34 এই ফিক্স চাৰ্জটো কিহৰ জানেনে এতিয়া যে মই যে এই মিটাৰটো যে লৈ আহিলোঁ যে এই মিটাৰটো এতিয়া মোৰ ঘৰত কোনোবা এজন APDCLৰ পৰা টেকনিচিয়ান গৈ পেলাই মোৰ ঘৰত ফিটিং কৰিব তাৰোপৰি মোৰ ঘৰত কেতিয়াবা ভূমিকম্প ঢেৰেকনি এইবিলাক দিলে কাৰেণ্টৰ যিবিলাক ৱায়াৰবিলাক যদি ডেমেজ হৈ যায় তেওঁলোকে আহি যে ফিটিং যে কৰে যে সেইটো ফিক্স চাৰ্জৰ এটা ৰেট এইটো চাওক 71.34 চবৰে পৰা লৈ আছে কিন্তু এইটো চবৰে পৰা লৈ আছে নেক্সটটো হৈছে তো মিটাৰ ৰেণ্ট এই মিটাৰৰ আমি ৰেণ্ট দি থাকোঁ প্ৰত্যেক মাহে দি থাকোঁ ইয়াত 20 টকাকৈ এতিয়া চলি আছে মিটাৰ ৰেণ্ট আমি 20 টকাকৈ আমি দি আছোঁ এইয়া 20 টকা ইয়াত লিখা থাকে 20 টকা নাজানো ঠাই ভেদে হয়তো বেলেগো হ'ব পাৰে মই নাজানো দেই আমাৰ ইয়াত এইটো লৈ আছে ইলেক্ট্ৰিচিটি ডিউটি যিটো ফিক্স চাৰ্জ আছিল ফিক্স চাৰ্জৰ লগত আকৌ ইলেক্ট্ৰিচিটি ডিউটিটো এই বস্তুটো মোৰ অলপমান লাগে ফিক্স চাৰ্জত সেইখিনি লৈয়ে আছে তাৰোপৰি ইলেক্ট্ৰিচিটি ডিউটিত আকৌ এক্সট্ৰা 42 টকা কথাটো গম পাইছানে গতিকে এই দুটা যদি প্লাছ কৰি 71 প্লাছ 40 7/4 কমেও 120 টকা এক মাহত এখন ঘৰৰ পৰা এইটোৰ কেলকুলেশ্যনত দেই এই ৰেটটোৰ কেলকুলেশ্যনত গম পাইছনে দি আছোঁ আমি APDCL তাৰোপৰি এইটো FPP এইটো বাৰু জানিবলগীয়া বিষয় নহয় বাৰু ময়ো নাজানো গতিকে এইটো মই ৰাইজকো মই নিদিওঁ কাৰেণ্ট চাৰ্জৰ ওপৰতো আমি দি আছোঁ আমাৰ যে বেটাৰিজবিলাক যে চাৰ্জ হয় কিবা কিবি চাৰ্জ কৰোঁ তাৰো আমি এটা দি আছোঁ 11.87 ৰুপিজকৈ টোটেল গভৰ্ণমেণ্ট ছাবচিডি ইয়াত লগাই আছে -93 বেলেগ লগাইছা মাত্ৰ 1 পইচা লগাইছে গতিকে এই গোটেইখিনি প্লাছ হৈ পেলাই মোৰ বিলটো আহিছে 841 এতিয়া চৰকাৰলৈ মোৰ এইটোৱে অনুৰোধ যে এই যিটো ইউনিটৰ এমাউণ্টটো যে এতিয়া 6 পাৰ্থ এই যে 6কে যে পাৰ ইউনিট যে লৈ আছে যে এইটো চৰকাৰে কিয় লৈ আছে কচোন তোক যে অলপ আগতে যে ক'লো যে 1 কিলোৱাটৰ মই কাৰেণ্টটো লৈ আছোঁ হয় নে নহয় কিন্তু মই যদি কনজিউম কৰোঁ বেছিকৈ সেই এক্সট্ৰাকৈ যে গৈ আছে যে সেইটো কাৰণে ইউনিটৰ প্ৰাইচটো আজিকালি বাঢ়ি গৈছে আৰু যে চুৰ কৰি যে লাইনবিলাক যে লয় যে এইটোচোন আমি নহয় চবেই জানে চুৰ কৰি যে লয় এতিয়া চাপ'জ চুৰ কৰি এখন গাঁৱত চাপ'জ তো 20 ঘৰ মানুহ আছে তাৰ 5 ঘৰ মানুহ অনেষ্ট বাকী কিঘৰ মানুহে যদি চুৰ কৰি লৈ থাকে সেই অনেষ্ট মানুহ কিঘৰক চাই পেলাই APDCL কোনজন বিষয়ে গৈ পেলাই গোটেই গাঁওখনৰ কাৰেণ্টটো কাটি থৈ আহিব তই মোক কচোন বাৰু যুক্তিটো নাকাটে গতিকে উপায় নাই বঢ়াই দিছে এইটো মই চৰকাৰৰ সপক্ষে ক'বলৈ যোৱা নাই দেই কথাটো যিটো ৰিয়েল মোৰ ফিল হৈছে মই সেই কথাটোৱে কৈছোঁ মই কোনো পলিটিকেলি মই কথাটোত যোৱা নাই গতিকে ৰাইজে নাভাবিব যে মই কোনোবা পলিটিকেল পাৰ্টিৰ কাৰণে মই গুণ গাই আছোঁ বুলি মই যিটো ফেক্ট সেইটোহে কৈ আছোঁ ইয়াত 6 টকা এইটো পাৰিলে কমাই দিয়ক আৰু পাৰ ইউনিট 6 টকা নহয় এইটো অলপমান বেছি হৈছে আপুনি কাৰেণ্টখিনি গোটেইখিনি ঠিক কৰি লৈ পেলাই যাতে চুৰটো কোনেও কৰিব নোৱাৰে নিজে ইউনিটৰ প্ৰাইচটো অলপ কমাই দিয়ক আৰু বেছি হৈছে এইটো মোৰ মানে ৰিকুৱেষ্ট এতিয়া ভিক্টৰ দাস টাইপটো আমি ৰিকুৱেষ্ট কৰিব নোৱাৰোঁ সেইখিনি দম নাই পৰিয়াল আছে মুখলৈ চাই পেলাই আমিও জীয়াই থাকিব লাগিব হয়নে নহয় গতিকে ইউনিটৰ প্ৰাইচটো অলপ কমাই দিয়ক বাকী এইবিলাক এইখিনিতো কমাব পাৰে আৰু চৰকাৰ ইমান ধনী ইমান পইচা আছে এনাৰ্জি এমাউণ্ট ফিক্স চাৰ্জ মিটাৰ ৰেণ্ট ইলেক্ট্ৰিচিটি ডিউটি কাৰেণ্ট চাৰ্জেছ গভৰ্ণমেণ্ট ছাবচিডি এইবিলাক কমাই দিয়কচোন এইবিলাক কমাই দিলেতো এটলিষ্ট এখন ঘৰেতো 200 টকা এটা হ'লেওতো সকাহ পাব এইখিনি মাইনাছ কৰি হ'লে এতিয়া তই কিমান দি আছ মোৰ ইয়াত টোটেল বিল হৈছে 744 টকা বা মই এক্সট্ৰাকৈ বাৰু তাত বাৰু মই 50 টকা আদায় কৰিলোঁ এটলিষ্ট সেই 200 টকা দিলে দুদিনৰ খাদ্য 800 টকা এতিয়া মই এক্সট্ৰা 41 টকা বেছিকৈ দি আছোঁ কথাটো সেইটোৱে আৰু এতিয়া এইখিনি যদি কমাই দিব পাৰে ভাল পাম আৰু ইমানখিনিয়ে আমাৰ ৰিকুৱেষ্ট কথাটো গম পাইছেনে আৰুনো কি ক'ম পাৰে ইচ্ছা কৰিলে সকলো সম্ভৱ আমাৰ মামা আমি এতিয়া চ' এইখিনিয়ে কথা যিখিনি মনত আহিল
যিখিনি ইমান দিনে অলপ অলপকৈ অধ্যয়ন কৰি পেলাই নলেজখিনি গোটাবলৈ চেষ্টা কৰি আছিলোঁ, অলপমান ছ'চিয়েল ছাইটত বমি কৰি দিলোঁ, কিবা লাভ হ'ব জানো? লাভ আমাৰ লাভ হয় নে নহয় নাজানো, কিন্তু যিসকলে মনোযোগ দি শুনিছে বা বস্তুটো বুজি পাবলৈ চেষ্টা কৰিছে তেওঁলোকৰতো নিশ্চয় লাভ হ'ব ন? নিশ্চয় লাভ অফলাইনত ছেভ কৰি থ'বনে ভিডিঅ'টো? নিশ্চয় save কৰিব লাগে যাতে দুজন আৰু এই ভিডিঅ'টো যাতে আৰু দুজন দেখাব পাৰে যে স্মাৰ্ট মিটাৰৰ বিনিময়ত যে আন দুজন কৰি ফুৰিছে বা হেৰি কৰি ফুৰিছে, কেছটো কি হৈছে মেইন আৰু দুজনক যাতে আচ্ছা, দেখাব পাৰে, এতিয়া- সমাজভাৱে আড্ডা পাতক। এতিয়া আগৰ নিচিনা আকৌ গাঁৱৰ মাজত আড্ডা নাইকিয়া হৈ গ'ল, গাঁৱৰ তিনিআলি আড্ডা নাইকিয়া হৈ গৈছে। আড্ডা দিবলৈ আহিছোঁ, এডুকেশ্যনেল আড্ডা। এডুকেশ্যনেল আড্ডা দিয়ক, আড্ডা দিলেহে কিন্তু প্ৰত্যেকটো কুৱেশ্যনৰ সমাধান ওলায় এতিয়া- আৰু সমালোচনা কৰিলেহে সমাধান পায়। এতিয়া ৰাইজে শুনি কেনেকুৱা পাইছে, কথাকেইটা শুনি কেনেকুৱা পাইছে, চাউণ্ড কোৱালিটি কেনেকুৱা পাইছে? এইটো কি? হলি লেণ্ড কিমান টকীয়া? বাইছটো ৰাইজেতো দেখিছে, চাৰ্চ কৰি চালে গম পাব। হলি লেণ্ড কিমান টকীয়া? বাইছটো কৈ নিদিওঁ আৰু ৰিচ, ভেৰি ৰিচ। শিল আছে এইটো, সঁচাকে ধুনীয়া ধুনীয়া চাউণ্ড কোৱালিটি হলি লেণ্ড। আজি এইটো টেষ্টিং হৈ গ'ল। কোনোবাই যদি হলি লেণ্ড যদি কিনিব বিচাৰিছা কিনিবা, আমাক স্পনচৰো কৰা নাই ন, আমি জাষ্ট সাজেষ্ট কৰিছোঁ। আমি সাজেষ্ট কৰিছোঁ, বহুত ধুনীয়া চাউণ্ড কোৱালিটি। এইটো আমি wireless। বস্তুবোৰ সাজেষ্ট এইটো কাৰণে কওঁ যাতে মানুহে বৰ্তমান দিনত কষ্ট কৰি পোৱা 2-1 পইচাৰ অনৰ্থক খৰচ নহওক, Yes। সেইবাবে সাজেষ্ট কৰোঁ। কথাটো সেইটোৱে। গতিকে ভালে থাকক, সকলো সুখে থাকক। আকৌ আমি এপিচ বাবা চুপাৰি খাওঁ, বাবা চুপাৰি খাই লৈ আজিলৈ দুবা খাম মই। খা আজিলৈ ইমানতে। আমাৰ লগত কোন আছে? আমাৰ লগত আছে গিগি শুই আছে। গুগিয়ে আমাক প্ৰটেকশ্যন দি আছে। তাই এতিয়া নুঠে, অলপ দেৰি এতিয়া নুঠে ধুনীয়াকে। গতিকে ৰাইজ, এইখিনি আমি অকণমান কি কৰিলোঁ, এই যে ব্লগবিলাকত যে কয় যে মক্কেলামি, এইখিনি আমাৰ মক্কেলামি ইমান ধুনীয়াকে অলপমান চালে, এইখিনি অলপ মক্কেলামিখিনি হজম কৰক আৰু যিসকলে আমাৰ মক্কেলামিবোৰ চাই আছে তেওঁলোককো ধন্যবাদ। কিবা গান গাব লাগিব নেকি? গান নাগাওঁ, গান নাগাওঁ, এক্সট্ৰাকে গাম। বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত অট' টিউন মাৰি গান গাম। অট' টিউন মাৰি গান গাম, কমেণ্টত দি দিব। পাখি মেলি দিয়ে, অট' টিউন মাৰিছোঁ। ক্ল'জ আপ। বাই বাই।